নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথম আখৰটোৰ জৰিয়তেই জানক আপোনাৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনৰ সকলো কথা নিহিত হৈ থাকে নিজৰ নামৰ প্ৰথম আখৰটোৰ জৰিয়তে। গতিকে জানো আহক কি আখৰৰ লোক কেনে স্বভাৱৰ হয়। ১ নম্বৰতে চৰেয় চৰেয়া, অৰ্থাৎ এ নামৰ ব্যক্তিসকল তেওঁলোক কেনে স্বভাৱৰ হয়। এ আখৰ নামৰ ব্যক্তিসকল দেখিবলৈ খুব আকৰ্ষণীয় হয়। এওঁলোকক খুব সুন্দৰ দেখে। এওঁলোকৰ চকু দুটা ডাঙৰ দেখিবলৈ পোৱা যায় আৰু ধুনীয়া। এই ব্যক্তিসকলৰ মনটো খুবেই সুন্দৰ হয়। এওঁলোক বহুতো ধৈৰ্যশীল। এওঁলোকৰ পচন্দবোৰ অন্য ব্যক্তিতকৈ পৃথক আৰু বেলেগ হয়। যিকোনো বস্তু এটা পচন্দ কৰোঁতে বহুত ভাবি চিন্তিহে পচন্দ কৰে। নিজৰ সমস্যাবোৰ এওঁলোকে সুন্দৰকৈ সমাধান কৰি লয়। এওঁলোকে কেতিয়াও হাৰ মনাৰ বিধৰ নহয়। যিটো নোৱাৰে 100 বাৰ হ'লেও কৰি ছাকচেছ হ'ব পাৰে। কোনো কামত সফল হ'বলৈ সকলো ধৰণৰ প্ৰয়াস কৰে। এওঁলোকৰ খং অতি সোনকালে উঠে। অকাই পকাই কোৱা মানুহক এওঁলোকে একেবাৰে পচন্দ নকৰে। এওঁলোকৰ মাজত এলাহৰ ভাৱ এটাও দেখা যায় আৰু এই এলাহৰ বাবেই বহুত কাম অসম্পূৰ্ণ হৈ ৰয়। পিছত নিজৰ সময় এনেই নষ্ট কৰাৰ বাবদ দোষীও হয়। বাস্তুশাস্ত্ৰৰ মতে এ নামৰ ব্যক্তি হাঁহি ধেমালি কৰি থাকি ভাল পোৱা বিধৰ হয়। এওঁলোকে আকৰ্ষণীয় ব্যক্তিক বেছিকৈ গুৰুত্ব দিয়ে। এওঁলোকক বহুতেই মনত দুখ দিয়ে। এওঁলোকে যিকোনো পৰিস্থিতিত হ'লেও নিজৰ মনটোক মনাই ৰখাব পাৰে। চাকৰিৰ ক্ষেত্ৰতেই হওক বা অন্য বিজনেছ ক্ষেত্ৰতেই হওক, যিকোনো কামতেই যি কৰিব লাগে সকলোখিনি কাম এওঁলোকে কৰি যায়। এওঁলোকে পৰিবাৰক সকলো সময়তেই সুখী কৰি ৰখাব পাৰে। এওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়। এ আখৰৰ ব্যক্তিসকলে ভাল পোৱা বা প্ৰেমক বহুতো গুৰুত্ব দিয়ে আৰু এওঁলোকে যাক এবাৰ ভাল পায় তেওঁক মনৰ পৰাই ভাল পায়। কিন্তু এওঁলোকে মনৰ পৰা খোলাখুলিকৈ ক'ব নোৱাৰাৰ দুখত এওঁলোকৰ প্ৰেম অলপ পিছুৱাই যোৱা দেখা যায়। পিছলৈ এওঁলোকৰ প্ৰেম মধুময় হয়। ২ নম্বৰতে ৰ নামৰ জাতক জাতিকাসকল, অৰ্থাৎ আৰ নামৰ জাতক জাতিকাসকল এওঁলোক গুণৰ অধিকাৰী হয়। এওঁলোকে জ্ঞান শক্তি বহুতো অৰ্জন কৰিব পাৰে। এওঁলোকে বুদ্ধিৰ বলত যিকোনো কাম কৰি উপকৃত হ'ব পাৰে। আৰ নামৰ ব্যক্তিসকল বহুতো স্মাৰ্ট হৈ থাকে, কিয়নো এওঁলোকে বন্ধু নিৰ্বাচন কৰোঁতে খুব ভালমতেই কৰে। এওঁলোকে নিজৰ শক্তিক বিশ্বাস কৰে আৰু যিকোনো লক্ষ্য বনাই সেই লক্ষ্যত উপনীত হ'ব পৰা এটা অত্যাধুনিক গুণৰ অধিকাৰী হিচাপে সকলোৰে ওচৰত জনপ্ৰিয় হৈ পৰে। এওঁলোক বহুত সত্যবাদী হৈ থাকে। সেইকাৰণে এওঁলোকে কাকো একো ভয় নকৰে। এই গুণটোৰ কাৰণেই এওঁলোকক ভাল পাব খোজে বহুলোকে। এওঁলোকে নিজেও মিছা নকয় আৰু বেলেগকো কোৱাটো সহ্য নকৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ ভালপোৱাজনৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয় আৰু বহুতৰে মাজত প্ৰেম বিচ্ছেদ হোৱাটো দেখা যায়। এওঁলোক খোলা অন্তৰৰ হয় আৰু এওঁলোকে বহুত কষ্ট কৰিব পাৰে। এওঁলোকে প্ৰেমত বহুতো বিশ্বাস কৰে আৰু এওঁলোক দয়াশীল হয়। এওঁলোকে যাৰ লগত প্ৰেম কৰে অন্তৰৰ পৰা কৰে। এওঁলোকে প্ৰেমৰ প্ৰতি বহুতো চিৰিয়াছ হৈ থাকে। সেইকাৰণে এওঁলোকে প্ৰেমক বহুতো মহত্ব দিয়ে। প্ৰেমক লৈ এওঁলোকে কেতিয়াও খেল নেখেলে আৰু বেলেগে খেলাটো এওঁলোকে পচন্দ নকৰে। এওঁলোকে সহজে কাৰো প্ৰেমত নপৰে আৰু যদি প্ৰেমত পৰে তেওঁক ভালদৰে জানি বুজিহে ভাল পায়। এওঁলোকৰ যেনেদৰে গুণৰ অধিকাৰী ঠিক তেনেদৰে দেখাটো বহুত সুন্দৰ দেখে। ৩ নম্বৰতে প্ৰথম স্বৰ নামৰ
ব্যক্তিসকল অৰ্থাৎ চি নামৰ ব্যক্তিসকল এওঁলোকৰ ব্যক্তিত্ব বহুতো আকৰ্ষণীয় হয়। এওঁলোকে নিজকে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি ভাল পায়। এওঁলোকে যি কাম একাগ্ৰতাৰে কৰে খুব সহজেই সফলতাও লাভ কৰে। এওঁলোকৰ ভাগ্য বহুতো ভাল হয়। কোনো ব্যক্তি বিপদত পৰিলে এওঁলোকে চাই থাকিব নোৱাৰে। যিমানখিনি পাৰে এওঁলোকে সহজতেই সহায় কৰিবলৈ আগবাঢ়ে। এওঁলোকে সুখৰ সময়ত আঁতৰি থাকিলেও দুখৰ সময়ত কিন্তু পৰিয়াল বা আত্মীয়জনক কেতিয়াও এৰিব নোৱাৰে। এওঁলোক ভাবুক প্ৰকৃতিৰ হয় আৰু মগজু খুব প্ৰখৰ হয়। বহুত কথা চিন্তা কৰিব পাৰে এওঁলোকে যিকোনো কাম শান্তি শৃংখলাত কৰি ভাল পায়। এওঁলোক খুব ধৈৰ্যশালী হয়। যিকোনো পৰিস্থিতিত এওঁলোকে ভালদৰে চম্ভালি ৰাখিব পাৰে। এওঁলোক বিপদত পৰাৰ সময়ত সহায় কৰা ব্যক্তিক কেতিয়াও পাহৰি নাযায় আৰু সময়ত সহায় কৰাজনক উচিত মূল্য দিহে সান্তনা লভে। এওঁলোকক সামাজিক কামত বহুতো আগ্ৰহ দেখা যায়। এওঁলোকে অন্য ব্যক্তিক দোষ দিয়া কেতিয়াও নিবিচাৰে আৰু এওঁলোকৰ খং উঠিলেও অন্য ব্যক্তিয়ে একো উমান নাপায়। ধন টকা পইচা এওঁলোকৰ আহক বা নাহক ভগৱানৰ কৃপাত এওঁলোকৰ সকলো ইচ্ছাই পূৰণ হয়। কুস্বভাৱৰ ব্যক্তিক এওঁলোকে পচন্দ নকৰে আৰু নিজেও তেনেকুৱা নহয়। এওঁলোকে যাক এবাৰ ভাল পায় আৰু পচন্দ কৰে তেওঁলোকৰ বাবে সকলো কৰিব পাৰে। এওঁলোকৰ মনটো খুব ফূৰ্তি মনৰ হয়। এওঁলোক আনন্দত থাকি ভাল পায়। এওঁলোকে নিজৰ কামক বহুতেই বিশ্বাস কৰে আৰু নিজৰ কৰ্মৰ বলত জীৱনত সফলতা লাভ কৰিব পাৰে। এওঁলোকৰ পেটত কোনো কথাই নাথাকে আৰু কেনেকৈ লুকুৱাই থব পাৰে সেই কথাও এওঁলোকে বুজি নাপায়। এওঁলোকে কেতিয়াবা নিজৰ জেদত পৰি এনে কাম কৰে যাৰ জৰিয়তে অৰ্থহানি হয়। এনেবোৰ কথাটি এওঁলোকৰ মানসিক চিন্তাটো ভুগিব লগা হয়। এওঁলোকৰ বিচাৰধাৰা সময়ে সময়ে সলনি হৈ থাকে। এওঁলোকে যাক এবাৰ ভাল পায় তেওঁক জীৱনত বহুতো গুৰুত্ব দি থাকে আৰু কোনোদিন দুখ পাবলৈ নিদিয়ে। এওঁলোকৰ বৈবাহিক জীৱন বহুতো মধুময় হয়। 4 নম্বৰতে ল নামৰ ব্যক্তিসকল অৰ্থাৎ এল নামৰ ব্যক্তিসকল এওঁলোকৰ মন অত্যন্ত পৰিষ্কাৰ। এওঁলোকৰ মগজু বহুত ভাল। এওঁলোকে জীৱনত বহুত কামতেই আগুৱাই যাব পাৰে আৰু যি কাম কৰে বহুতো ভাবি চিন্তিহে কৰে। এওঁলোকে সকলোৰে লগত মিলিজুলি থাকিব বিচাৰে। যেনেকৈ বিচাৰে তেনেকৈ মিলিব পাৰে। কোনো ব্যক্তি সৰুৱে হওক বা ডাঙৰেই হওক সকলোকে আদৰ সন্মানে কথা বতৰা হোৱা গুণ এনে লোকৰ গাত দেখা পোৱা যায়। এওঁলোকৰ স্বভাৱ চৰিত্ৰ খুবেই ভাল হয়। এওঁলোকে মানুহক সহায় কৰি ভাল পায়। এওঁলোকে যি কাম কৰে বহুত কষ্টৰে আৰু একাগ্ৰতাৰে কৰে। এওঁলোকে সকলো কাম বহুত উৎসাহত কৰে। এওঁলোকৰ খং আৰু অভিমান বহুত সোনকালে উঠে, কিন্তু এওঁলোকৰ এটা ভাল গুণ আছে, খং যিমানেই নুঠক কিয় অতি সোনকালেই কমিও যায়। এওঁলোকৰ জীৱনত প্ৰেম বহুতো গুৰুত্বপূৰ্ণ। এওঁলোকে নিজে সুখত থকা আৰু নিজৰ জীৱন সংগীকো সুখত ৰখাবলৈ অশেষ চেষ্টা কৰে। এওঁলোকৰ প্ৰেমৰ প্ৰতি আদৰ্শবাদী হোৱা দেখা যায়। এওঁলোক বহুত ৰোমান্টিক হৈ থাকে।